মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6ৰ সময় পৰীক্ষাৰ বাবে গণিতৰ এখন আৰ্হি প্ৰশ্ন কাকত আজি তোমালোকৰ মাজত লৈ আহিছো। এই প্ৰশ্নখন মই 1 নম্বৰ লৈছো আৰু ইয়াৰ মই পাঠ 1 নম্বৰ পাঠৰ পৰা 6 নম্বৰ পাঠলৈকে লৈছো। তোমালোকে নিজৰ বিদ্যালয়ৰ কিমান নম্বৰ পাঠলৈকে আহে সেইটো শিক্ষকক সুধি ল'বা। এই প্ৰশ্নখিনি চাওঁ। প্ৰথম প্ৰশ্ন দিছে আমি প্ৰথমতে 1 নম্বৰকে ইয়াত 15টা প্ৰশ্ন দিছো। প্ৰথম প্ৰশ্ন হৈছে 4 অংক বিশিষ্ট আটাইতকৈ সৰু পেলিণ্ড্ৰমিক সংখ্যাটো কি? পেলিণ্ড্ৰমিক সংখ্যা হৈছে যিখিনি সংখ্যা আমি বাওঁ হাতৰ পৰা সোঁ হাতলৈ পঢ়িলেও আৰু সোঁ হাতৰ পৰা বাওঁ হাতলৈ উলটাই পঢ়িলেও সংখ্যাটো একে থাকে। আমি জানো যে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হৈ গ'ল 1000। এই 1000 সংখ্যাটো কিন্তু পেলিণ্ড্ৰমিক সংখ্যা নহয়, কাৰণ এই বাওঁ হাতৰ পৰা যদি সোঁ হাতলৈ পঢ়োঁ আৰু সোঁ হাতৰ পৰা বাওঁ হাতলৈ পঢ়িলে সংখ্যাটো একে নাথাকে। গতিকে 4 অংক বিশিষ্ট আটাইতকৈ সৰু পেলিণ্ড্ৰমিক সংখ্যাটো হ'ব 1001 এইটো হ'ব, কাৰণ এইটো বাওঁ ফালৰ পৰা সোঁ ফালে পঢ়িলেও 1000 একে হ'ব আৰু সোঁ ফালৰ বাওঁ ফালে পঢ়িলেও 1000 একে হ'ব। তাৰ পিছৰ প্ৰশ্ন 2 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো কি? আমি মৌলিক সংখ্যাৰ উৎপাদক অকল দুটা থাকে, 1 আৰু সংখ্যাটো নিজে। আমি জানো যে 2 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ গ'ল 99। 99টো মৌলিক সংখ্যা নহয়। তাৰ আগৰ সংখ্যাটো চাওঁ আমি 98, এইটো মৌলিক সংখ্যা নহয়। গতিকে তাৰ আগৰ সংখ্যাটো হ'ব 97। 97টো হ'ল এটা মৌলিক সংখ্যা। গতিকে 2 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হ'ব 97। তাৰপিছত হৈছে গ নম্বৰটো 12ৰ মুঠ কেইটা উৎপাদক আছে? 12ৰ উৎপাদক বুলি ক'লে আমি 12 সংখ্যাটো কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিম? 1 12 গুণ 12, তেনেকৈ 3 4 গুণ 12, 6 2 গুণ 12। গতিকে 12ৰ উৎপাদকবোৰ হ'ব 1 2 3 4 6 আৰু 12। এইকেইটা হ'ল 12ৰ উৎপাদক। কেইটা আছে উৎপাদক আমি পালোঁ? 1 2 3 4 5 6টা। 12ৰ উৎপাদক কেইটা আছে বুলি ক'লে আমি ক'ম 6টা আছে 12ৰ উৎপাদক। তাৰপিছত কৈছে আমাক 75ৰে বিভাজ্য হোৱা 3টা অংক বিশিষ্ট যিকোনো এটা সংখ্যা লিখা। 75ৰে বিভাজ্য হোৱা 3টা অংক বিশিষ্ট যিকোনো এটা সংখ্যা লিখা। তাৰমানে আমি কি কৰিম? 75ৰ লগত আমি কিবা এটা সংখ্যা পূৰণ কৰি দিম। 75ৰ লগত যেনিবা আমি পূৰণ কৰিলোঁ, আমি 3 পূৰণ কৰিলোঁ। 3 5 গুণ 15 5 1, 3 7 গুণ 21 1 22, কিমান? 225। 225 সংখ্যাটো 75ৰে বিভাজ্য হ'ব। তেনেকৈ বেলেগ সংখ্যাও ল'ব পৰা। 75ৰ লগত 2 পূৰণ কৰিলে 150 হ'ব। গতিকে আমি যিকোনো এটা লিখিব কৈছে, আমি লিখি দিছোঁ যেনিবা 150। 150টো 75ৰে বিভাজ্য হ'ব। কাৰ্বৰেখাৰ ধ্ৰুৱক সংখ্যাটো লিখা। কাৰ্বৰেখাৰ ধ্ৰুৱক সংখ্যাটো কিমান আছে? 6174। 6174 এইটো কাৰ্বৰেখাৰ ধ্ৰুৱক বোলা হয়। তাৰপিছত কৈছে আমাক 340 ডিগ্ৰী কোণটো কি কোণ বোলা হয়? এতিয়া আমি জানো যে 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু কোণ হ'লে তাক কয় প্ৰবৃদ্ধ কোণ। এতিয়া 340 ডিগ্ৰী কোণটো 180 ডিগ্ৰীতকৈ ডাঙৰ হৈছে আৰু 360 ডিগ্ৰীতকৈ সৰু হৈছে। গতিকে এই কোণটোক ক'ম আমি প্ৰবৃদ্ধ কোণ। আমি এইটো লিখিম প্ৰবৃদ্ধ কোণ। কেইটা সমকোণ লগ লাগিলে এটা সম্পূৰ্ণ কোণ হ'ব? এতিয়া সম্পূৰ্ণ কোণ বুলি ক'লে কিমান ডিগ্ৰী হ'ব? 360 ডিগ্ৰী কোণটোক আমি সম্পূৰ্ণ কোণ বুলি কওঁ। এতিয়া সমকোণ বুলি ক'লে 90 ডিগ্ৰী। 90 ডিগ্ৰী কেইটা লগ লাগিলে 360 হ'ব? এইটো হ'ব 4টা। 90ৰ লগত 4 পূৰণ কৰিলে আমাৰ পাম 360। গতিকে কেইটা সমকোণ লগ লাগিলে কৈছে? আমি ইয়াত লিখিব 4টা। 4ৰ ঘাত হোৱাকৈ যিকোনো এটা সংখ্যা লিখা। 4ৰ ঘাত মানে এইটো 4 2 ঘাত বুলি ক'ব, 4 স্কোৱাৰ। তাৰমানে কি 4 দুটা পূৰণ হৈ আছে। 4 দুটা পূৰণ কৰিলে কিমান হৈ গ'ল? 16। তোমালোকে বেলেগো লিখিব পাৰা। ইয়াত 3 লিখিলে 4 3টা পূৰণ কৰিব লাগিব। এতিয়া 4 ঘাতকৈ যিকোনো এটা সংখ্যা লিখিব কৈছে, আমি লিখি দিম ইয়াত আমি 16 লিখি দিম। তাৰপিছত কৈছে আটাইতকৈ সৰু ধনাত্মক বৰ্গ সংখ্যাটো কি? এতিয়া ধনাত্মক বৰ্গ সংখ্যাটো হৈ গ'ল, বৰ্গ সংখ্যা মানে দুটা একেই সংখ্যা পূৰণ কৰিলে পাম। সেইটো হৈ গ'ল 1। আমি 1 দুটা পূৰণ কৰিলে 1 পাম। গতিকে আটাইতকৈ সৰু ধনাত্মক বৰ্গ সংখ্যাটো হৈ গ'ল 1। আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি? যৌগিক সংখ্যা হ'বলৈ হ'লে উৎপাদক দুটাতকৈ বেছি থাকিব লাগিব। এতিয়া আমি যদি প্ৰথমৰ পৰা চাওঁ 1 2 3 যদি চাওঁ, আমি এইকেইটা সংখ্যা যদি চাওঁ 1ৰ উৎপাদক একেই আছে, 2ৰ উৎপাদক 1 আৰু 2 হ'ব, 3ৰ উৎপাদক 1 আৰু 3। আমি যদি 4 সংখ্যাটো লওঁ 1 4 গুণ 4 আৰু 2 2 গুণ 4।
4 উৎপাদক কেইটা পাম আমি 1 2 আৰু 4 4 উৎপাদক আমি 3টা পাম গতিকে 4টো হৈছে আটাইতকৈ সৰু যৌগিক সংখ্যা আটাইতকৈ সৰু যৌগিক সংখ্যাটো কিমান লিখিব লাগিব আমি 4 তাৰপিছত কৈছে এটা ঘড়ীত 2 বাজিলে ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত কিমান ডিগ্ৰী কোণ হ'ব যদি আমি ইয়াত ঘড়ীটো আঁকি চাওঁ এটো 1 এটো 12 এটো 1 আৰু এটো 2 যেতিয়া ঘড়ীটোত 1 বাজে 1 বাজিলে কোণটো কিমান ডিগ্ৰী হৈ গ'ল 30 ডিগ্ৰী কোণ হয় 30 ডিগ্ৰীকে বাঢ়ি যায় 2 বাজিলে কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব 30 ডিগ্ৰীকে বাঢ়ি যাব তাৰমানে এই কোণটো কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী আমি ইয়াত লিখিম 60 ডিগ্ৰী আটাইতকৈ সৰু নিখুঁত সংখ্যাটো কি আটাইতকৈ সৰু নিখুঁত সংখ্যা হৈছে সংখ্যাটোৰ যিকেইটা উৎপাদক আছে উৎপাদককেইটাৰ যোগফলৰ সংখ্যাটোৰ দুগুণ হয় আটাইতকৈ সৰু নিখুঁত সংখ্যাটো হৈ যাব 6 ইয়াৰ কাৰণটো হৈ গ'ল 6 উৎপাদক কেইটা হ'ব 1 2 3 আৰু 6 যদি আমি এইকেইটা যোগ কৰোঁ 1 2 3 3 6 6 6 কিমান হৈ গ'ল 12 এই 12টোৰ 6 দুগুণ হ'ব 6 দুগুণ 12 হ'ব গতিকে আটাইতকৈ সৰু নিখুঁত সংখ্যাটো 6 1ৰ পৰা 100লৈ মুঠ কিমানটা মৌলিক সংখ্যা আছে 1ৰ পৰা 100লৈ মুঠ কিমানটা মৌলিক সংখ্যা আছে তাৰ উত্তৰটো হ'ব 75টা তাৰপিছতে কৈছে ইয়াত দিছে 1 কেইটা দিছে 1 6টা দিছে আৰু ইয়াৰো 1 6টা পূৰণ কৰিবলৈ দিছে এতিয়া ইয়াৰ ছুটি নিয়মটো হৈছে কি আমি কিমানটা 1 আছে ইয়াত 6টা আছে গতিকে এই 6টা যদি 1 আছে গতিকে আমি 1ৰ পৰা 1 2 3 4 5 6 লৈকে লিখি গ'লো 6 লৈকে লিখি যোৱাৰ পাছত আমি আকৌ উল্টাই লিখি দিম 5 4 3 2 1 ইয়াৰ উত্তৰটো হৈ গ'ল এইটো 2001ৰ পৰা 2025ৰ ভিতৰত কেইটা অধিবৰ্ষ আছে এতিয়া অধিবৰ্ষৰ যিকেইটা বছৰ সেইকেইটা হ'ল 4ৰ গুণিতক হ'ব লাগিব এতিয়া 2001 চনটো 4 গুণিতক নহয় তাৰপিছত 2002 2003 2003ও এটা 4 গুণিতক নহ'ব 2004 সংখ্যাটো 4 গুণিতক হ'ব গতিকে 2001ৰ পিছৰ অধিবৰ্ষটো হৈ গ'ল 2004 আৰু অধিবৰ্ষ সদায় 4 বছৰৰ মূৰে মূৰে হয় 2004 2008 তেনেকৈ 4 বছৰৰ মূৰে মূৰে 2025 লৈকে কেইটা হ'ব অধিবৰ্ষ থাকিব 6টা আমি ইয়াত লিখিব লাগিব 6টা অধিবৰ্ষ আছে বুলি লিখিব লাগিব তাৰপিছত কৈছে শুদ্ধ নে অশুদ্ধ লিখা ইয়াত যিখিনি শুদ্ধ হয় আমি ৰাইট চিন তোমালোকে শুদ্ধ বুলি লিখিবা মই ইয়াত ৰাইট চিন দি যাম আৰু যিটো ভুল আছে সেইটো অশুদ্ধ কটা চিন দি যাম আটাইতকৈ সৰু মৌলিক সংখ্যাটো যুগ্ম আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈ গ'ল 2 2টো হ'ল এটা যুগ্ম সংখ্যা গতিকে এইটো হ'ল শুদ্ধ মই ৰাইট চিন দি দিছোঁ তোমালোকে শুদ্ধ বুলি লিখিবা এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা সমান 3 পূৰণ এটা বাহুৰ দিশ সমবাহু ত্ৰিভুজ বুলি ক'লে কি হ'ব এই ত্ৰিভুজটোৰ আটাইকেইটা বাহু সমান আৰু পৰিসীমা বুলি ক'লে কি হয় গোটেইকেইটা বাহুৰকেইটাৰ দৈৰ্ঘ্যৰ যোগফল মানে চাৰিসীমাটোৰ দৈৰ্ঘ্যৰ যোগফল গতিকে সমবাহু ত্ৰিভুজৰ পৰিসীমা সমান 3 পূৰণ এটা বাহুৰ দিশ এইটো হ'ল শুদ্ধ এই সংখ্যাটো 4ৰে বিভাজ্য 4ৰে বিভাজ্য হ'লে 4ৰে বিভাজ্য হোৱাৰ নিয়ম এটা আছে কি আমি অকল সংখ্যাটোৰ শেষৰ দুটা অংকৰে গঠিত সংখ্যাটো চাম এই সংখ্যাটোৰ শেষৰ দুটা অংকৰে গঠিত সংখ্যাটো হ'ল 23 সংখ্যাটো 4ৰে বিভাজ্য নহয় কাৰণ আমি 4খন এটা মাতিলে 23 নাপাওঁ 24টো পাম 4 6 গুণ 24 হ'ব গতিকে এই গোটেই সংখ্যাটো 4ৰে বিভাজ্য বুলি কৈছে এইটো ভুল এইটো হ'ল অশুদ্ধ সকলো অযুগ্ম সংখ্যাই যৌগিক সংখ্যা সকলো অযুগ্ম সংখ্যা যৌগিক সংখ্যা আমি যদি এটা অযুগ্ম সংখ্যা লওঁ 9 সংখ্যাটোৰ উৎপাদক কি থাকিব 1 3 আৰু 9 তাৰপিছত আৰু এটা যদি আমি অযুগ্ম সংখ্যা লওঁ 11ৰ উৎপাদক কি হ'ব 1 আৰু 11 এটা দেখিলোঁ 9 সংখ্যাটো যৌগিক সংখ্যা হয় 9 সংখ্যাটো যৌগিক সংখ্যা হয় কাৰণ কেলে 9 সংখ্যাটোৰ দুটাতকৈ বেছি উৎপাদক আছে 11টো অযুগ্ম সংখ্যা হয় কিন্তু 11টো যৌগিক সংখ্যা নহয় 11টো মৌলিক সংখ্যা হয় ইয়াৰ উৎপাদক অকল 1 আৰু 11 দুটা আছে গতিকে সকলো অযুগ্ম সংখ্যা যৌগিক সংখ্যা এইটো কি হ'ব ভুল অশুদ্ধ অসীম সংখ্যক মৌলিক সংখ্যা আছে মৌলিক সংখ্যা অসীম সংখ্যক থাকিব পাৰে এইটো হ'ল শুদ্ধ তাৰপিছত দিছে এটা মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে এইটো কেতিয়াও হ'ব নোৱাৰে মৌলিক সংখ্যা সদায় দুটাই উৎপাদক থাকিব গতিকে এইটো হ'ল আমাৰ অশুদ্ধ দুটাতকৈ বেছি আছে বুলি কৈছে গতিকে এইটো হ'ল অশুদ্ধ দুটা মৌলিক সংখ্যাৰ যোগফল এটা মৌলিক সংখ্যা
আমি দুটা মৌলিক সংখ্যা ধৰোঁ ধৰিছোঁ আমি দুটা মৌলিক সংখ্যা এটা 2 আনটো হৈ গ'ল 3 আমি যদি যোগ কৰোঁ কিমান হৈ গ'ল 5 আৰু যদি বেলেগ এটা সংখ্যা লওঁ আমি 3 আৰু যদি 3টো মৌলিক সংখ্যা 5টো মৌলিক সংখ্যা আমি যদি যোগ কৰোঁ কিমান হৈ গ'ল 8 এতিয়া 8টো মৌলিক সংখ্যা নহয় গতিকে দুটা মৌলিক সংখ্যা যোগফল এটা মৌলিক সংখ্যা কেতিয়াও হয়তো শুদ্ধ কেতিয়াবা শুদ্ধ হয় কিন্তু কেতিয়াবা শুদ্ধ নহয় গতিকে আমি ইয়াত অশুদ্ধ বুলি লিখিম দুটা মৌলিক সংখ্যাৰ পূৰণফল এটা মৌলিক সংখ্যা দুটা মৌলিক সংখ্যাৰ পূৰণফল আমি যদি দুটা মৌলিক সংখ্যা লওঁ 2 আৰু 3 2 আৰু 3 যদি পূৰণ কৰোঁ আমি কিমান হ'ব 6 হ'ব এই 6টো মৌলিক সংখ্যা নহয় দুটা মৌলিক সংখ্যাৰ পূৰণফল এটা মৌলিক সংখ্যা নহয় গতিকে এইটো আমাৰ কি হ'ব অশুদ্ধ একৰ পৰা এশলৈ দুটা অংকৰে গঠিত মুঠ সংখ্যা 99টা একৰ পৰা এশলৈ দুটা অংকৰে গঠিত মুঠ সংখ্যা 99টা হ'ব নোৱাৰে কাৰণ একৰ পৰা 9 লৈকে 9টা সংখ্যা আছে 90টা হ'ব গতিকে এইটো আমাৰ কি হ'ব অশুদ্ধ দুই অংক বিশিষ্ট আটাইতকৈ ডাঙৰ বৰ্গ সংখ্যাটো হৈ গ'ল 81 বৰ্গ সংখ্যা হৈছে দুটা একে সংখ্যা পূৰণ কৰিলে বৰ্গ সংখ্যা পাম আমি দুটা যদি একে সংখ্যা পূৰণ কৰোঁ 9 গুণ কিমান হৈ গ'ল 81 এতিয়া 81টো বৰ্গ সংখ্যা হয় যদি আমি দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ বৰ্গ সংখ্যাটো হৈ গ'ল 81 যদি আমি 10 লৈ লওঁ 10 গুণ কিমান হ'ব 100 হৈ যাব 100টো তিনিটা অংক বিশিষ্ট হৈ গ'ল গতিকে আমাৰ লাষ্টটো কিমান হ'ব এইটো শুদ্ধ দুই অংক বিশিষ্ট আটাইতকৈ ডাঙৰ বৰ্গ সংখ্যাটো হৈ গ'ল 81 এইটো হ'ল শুদ্ধ তাৰপিছত কৈছে 3 নম্বৰ প্ৰশ্নটো তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা এইটো 2 নম্বৰকৈ আছে 10টা প্ৰশ্ন ইয়াত দিছে 2 আৰু 4 চাৰিটা সাধাৰণ গুণিতক লিখা একৰ পৰা 20ৰ ভিতৰত থকা যৌগিক সংখ্যাবোৰ লিখা যমজ মৌলিক সংখ্যা কাক বোলে ইয়াৰ উত্তৰখিনি হ'ব ক নম্বৰ দিছিলে 2 আৰু 4 চাৰিটা সাধাৰণ গুণিতক লিখা এতিয়া প্ৰথম সাধাৰণ গুণিতক লিখিবলৈ হ'লে আমি প্ৰথমতে 2 গুণিতকখিনি লিখি ল'ম 2 গুণিতকবোৰ 2 গুণ 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 এনেকৈ আমি 20 লৈকে লিখি লৈছোঁ 4 গুণিতকবোৰ লিখিছোঁ আমি 4 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 16 4 5 গুণ 20 4 6 গুণ 24 তেনেকৈ আমি লিখি লৈছোঁ এতিয়া সাধাৰণ গুণিতক মানে কি 2 গুণিতক আৰু 4 গুণিতকৰ মাজত কোনকেইটা মিলি আছে ইয়াত দেখিলোঁ আমি এই 4টোৱে মিলি আছে গতিকে 4টো সাধাৰণ গুণিতক হ'ব 8টো মিলি আছে 8টো সাধাৰণ গুণিতক হ'ব 12টো মিলি আছে 12টো সাধাৰণ গুণিতক হ'ব তেনেকৈ 16টো মিলি আছে আমাক যিহেতু 4টা লিখিব কৈছে গতিকে আমি লিখিছোঁ 2 আৰু 4 চাৰিটা সাধাৰণ গুণিতক হ'ব 4 8 12 আৰু 16 তাৰপিছত কৈছে একৰ পৰা 20ৰ ভিতৰত থকা যৌগিক সংখ্যাবোৰ লিখা একৰ পৰা 20ৰ ভিতৰত থকা যৌগিক সংখ্যাবোৰ হৈ গ'ল 4 6 8 9 10 12 14 15 16 18 আৰু 20 গ নম্বৰ প্ৰশ্ন কৈছে আমাক যমজ মৌলিক সংখ্যা কাক বোলে লিখা যদি দুটা মৌলিক সংখ্যাৰ মাজত কেৱল এটাহে যৌগিক সংখ্যা থাকে দুটা মৌলিক সংখ্যাৰ মাজত যদি কেৱল এটাহে যৌগিক সংখ্যা থাকে তেন্তে সেই মৌলিক সংখ্যা দুটাক যমজ মৌলিক সংখ্যা বোলা হয় তাৰমানে দুটা মৌলিক সংখ্যাৰ মাজত এটা যৌগিক সংখ্যা থাকিব লাগিব তেতিয়া সংখ্যা দুটাক যমজ মৌলিক সংখ্যা বোলা হয় বা তোমালোকে অন্য ধৰণে লিখিব পাৰা যদি দুটা মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য 2 হয় তেন্তে সংখ্যা দুটাক যমজ মৌলিক সংখ্যা বোলে ঘনৰ প্ৰশ্ন দিছে সহমৌলিক সংখ্যা কাক বোলে লিখা 19 নম্বৰ দিছে যিকোনো 4যোৰ যমজ মৌলিক সংখ্যা লিখা প্ৰথম নম্বৰ দিছে যিকোনো 4যোৰ সহমৌলিক সংখ্যা লিখা দ্বিতীয় নম্বৰ দিছে যিকোনো এটা সংখ্যা 2ৰে বিভাজ্য হ'বলৈ হ'লে সংখ্যাটোৰ এককৰ ঘৰত কি অংক থাকিব লাগিব কি সংখ্যা থাকিব লাগিব এতিয়া সহমৌলিক সংখ্যা কাক বোলে যদি দুটা সংখ্যাৰ একৰ বাহিৰে অইন কোনো সাধাৰণ উৎপাদক নাথাকে তেন্তে সংখ্যা দুটাক সহমৌলিক সংখ্যা বোলা হয় এতিয়া সহমৌলিক সংখ্যাটো আন এটা নাম আছে পৰস্পৰ মৌলিক সংখ্যা সহমৌলিক সংখ্যা হ'বলৈ হ'লে সংখ্যা দুটা মৌলিক সংখ্যা হ'ব লাগিব বুলি কোনো কথা নাই মৌলিক সংখ্যা নহ'বও পাৰে সংখ্যা দুটা যদি দুটা সংখ্যাৰ একৰ বাহিৰে যদি অইন কোনো সাধাৰণ উৎপাদক নাথাকে তেনেহ'লে সংখ্যা দুটাক সহমৌলিক সংখ্যা বোলা হয় 19 নম্বৰ প্ৰশ্নটো যিকোনো 4যোৰ যমজ মৌলিক সংখ্যা লিখা যিকোনো 4যোৰ যমজ মৌলিক সংখ্যা হৈ গ'ল 3 5 এতিয়া 3 আৰু 5ৰ মাজত 4টো থাকি গৈছে 4টো হৈ গ'ল যৌগিক সংখ্যা যেনেকৈ 5 আৰু 7 5 আৰু 7ৰ মাজত 6 থাকি গৈছে 6টো এটা যৌগিক সংখ্যা যেনেকৈ 11 13 আৰু 17 19
প্ৰথম 6 নম্বৰটো যিকোনো 4যোৰ সহমৌলিক সংখ্যা লিখা সহমৌলিক সংখ্যা 3 আৰু 10 লিখিছোঁ কাৰণ 3 আৰু 10ৰ একৰ বাহিৰে অইন কোনো সাধাৰণ উৎপাদক নাথাকে 2 আৰু 9 5 আৰু 13 আৰু 6 আৰু 17 লিখিছোঁ তোমালোকে বেলেগও লিখিব পাৰা অন্য ধৰণেও তাৰপিছত কৈছে যিকোনো এটা সংখ্যা 2ৰে বিভাজ্য হ'বলৈ হ'লে সংখ্যাটোৰ এককৰ ঘৰত কি অংক থাকিব লাগিব এককৰ ঘৰত কি অংক থাকিব লাগিব বা সংখ্যাটো কি অংকৰে শেষ হ'ব লাগিব সংখ্যা এটা 2ৰে বিভাজ্য হ'বলৈ হ'লে সংখ্যাটোৰ এককৰ ঘৰত 0 2 4 6 আৰু 8 থাকিব লাগিব অৰ্থাৎ সংখ্যাটো এইকেইটা সংখ্যাৰে শেষ হ'ব লাগিব 0 2 4 6 আৰু 8 থাকিব লাগিব এটা আয়তৰ পৰিসীমা 18 সেন্টিমিটাৰ আৰু প্ৰস্থ 3 সেন্টিমিটাৰ হ'লে দৈৰ্ঘ্য কিমান যিকোনো 4টা ত্ৰিভুজীয় সংখ্যা লিখা 12 আৰু 18ৰ সাধাৰণ উৎপাদকবোৰ লিখা এটা আয়তৰ পৰিসীমা 18 সেন্টিমিটাৰ আৰু প্ৰস্থ 3 সেন্টিমিটাৰ হ'লে দৈৰ্ঘ্য কিমান হ'ব আয়তৰ পৰিসীমা দিয়া আছে 18 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 3 সেন্টিমিটাৰ গতিকে আয়তৰ দৈৰ্ঘ্য বা দিঘ হ'ব পৰিসীমাটো 2য়ে হৰণ কৰিব লাগিব তাৰ পৰা আমি প্ৰস্থটো বিয়োগ কৰি দিম পৰিসীমা দিয়া আছিল 18 সেন্টিমিটাৰ 18 সেন্টিমিটাৰ 2য়ে হৰণ কৰি 9 সেন্টিমিটাৰ হ'ব 9 পৰা 3 বিয়োগ কৰিলে কিমান থাকিব 6 সেন্টিমিটাৰ গতিকে দৈৰ্ঘ্য কিমান হ'ব 6 সেন্টিমিটাৰ যিকোনো 4টা ত্ৰিভুজীয় সংখ্যা কেইটা হ'ব পাৰে একটো ত্ৰিভুজীয় সংখ্যা হ'ব পাৰে 3 6 10 15 ইয়াৰ পিছৰ ত্ৰিভুজীয় সংখ্যা 15ৰ পিছৰ ত্ৰিভুজীয় সংখ্যাটো 21 হ'ব তাৰপিছত কৈছে 12 আৰু 18ৰ সাধাৰণ উৎপাদকবোৰ লিখা এটা 12ৰ উৎপাদকবোৰ হৈ গ'ল 1 2 3 4 6 আৰু 12 12 সংখ্যাটো আমি কি সংখ্যা পূৰণ কৰিলে 12 পাম সেইখিনি আছে 12ৰ উৎপাদক কাৰণ একৰ লগত 12 পূৰণ কৰিলে 12 পাম 1টো 12ৰ উৎপাদক 12টো 12ৰ উৎপাদক তেনেকৈ 2 আৰু 6 পূৰণ কৰিলে 12 পাম 2টো 12ৰ উৎপাদক 6টো 12ৰ উৎপাদক তেনেকৈ 3 আৰু 4 পূৰণ কৰিলে 12 পাম এই দুইটা হ'ল 12ৰ উৎপাদক গতিকে 12ৰ উৎপাদক হ'ব 1 2 3 4 6 আৰু 12 এইকেইটা 12ৰ উৎপাদক তেনেকৈ 18ৰ উৎপাদকটো এইকেইটা 1 2 3 6 9 আৰু 18 এতিয়া সাধাৰণ উৎপাদক বুলি ক'লে ইহঁতৰ উৎপাদকবোৰৰ মাজত কোনখিনি মিলি থাকিব মিলি থকাকেইটা হৈছে ইয়াত 1টো মিলি আছে 2 মিলি আছে 3 মিলি আছে 1 2 3 আৰু 6 মিলি আছে এইকেইটা হ'ল সাধাৰণ উৎপাদক গতিকে লিখিছোঁ ইয়াত 1 2 3 আৰু 6 4 নম্বৰ প্ৰশ্ন কোণ অংকন কৰা ইয়াত 2 নম্বৰকৈ আছে প্ৰথম কোণটো দিছে 220 ডিগ্ৰী তাৰপিছত দিছে 310 ডিগ্ৰী এতিয়া এইটো 220 ডিগ্ৰী কোণ 220 ডিগ্ৰী কোণ আঁকিবলৈ হ'লে আমি কোণটোক প্ৰথমতে 360 ডিগ্ৰীৰ পৰা আমি বিয়োগ কৰি চাম 0 6 দুগুণ থাকিল 4 3 দুগুণ লাগিল 1 আমি কোণমান যন্ত্ৰই প্ৰথমতে 140 ডিগ্ৰীটো আঁকিম ইয়াৰ যিটো 140 ডিগ্ৰী এই ভিতৰৰ কোণটো হৈ গ'ল 140 ডিগ্ৰী এইটো মই দেখাইছোঁ তোমালোকক এইটো 140 ডিগ্ৰী কোণ 140 ডিগ্ৰীটোৰ বাহিৰফালে যিটো কোণ উৎপন্ন হ'ব সেইটো হ'ল 220 ডিগ্ৰী কাৰণ এটা সম্পূৰ্ণ কোণ হ'বলৈ হ'লে কিমান ডিগ্ৰী লাগে 360 ডিগ্ৰী লাগে গতিকে 360ৰ পৰা আমি 220টো বিয়োগ কৰি চাইছোঁ এইটো হৈ গ'ল ভিতৰৰ কোণটো 140 ডিগ্ৰী গতিকে বাহিৰৰ কোণটো কিমান ডিগ্ৰী হৈ গ'ল 220 ডিগ্ৰী কাৰণ 140 আৰু 220 যোগ কৰিলে আমি পাম 360 ডিগ্ৰী তেনেকৈ তাৰপিছত হৈ গ'ল 310 ডিগ্ৰী 310 ডিগ্ৰী কোণটো আঁকিবলৈ হ'লে আমি 360 ডিগ্ৰীৰ পৰা আমি 310টো বিয়োগ কৰিম কিমান ডিগ্ৰী হৈ গ'ল 50 ডিগ্ৰী আমি ভিতৰৰ ফালে 50 ডিগ্ৰী কোণটা কোণমান যন্ত্ৰই জুখিম ভিতৰৰ ফালে 50 ডিগ্ৰী কোণটা কোণমান যন্ত্ৰই জুখিম যেতিয়া কোণটো যেতিয়া আঁকিম তাৰ বাহিৰৰ কোণটো 310 ডিগ্ৰী হৈ যাব তাৰ পিছৰ প্ৰশ্ন দিছে আমাক 5 নম্বৰটো তলৰ সংখ্যাবোৰক 3টা মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰা সংখ্যা দুটা দিছে 105 আৰু 70 105টো আমি যদি 3টা সংখ্যা হিচাপে প্ৰকাশ কৰোঁ আমি এনেকৈ হ'ব 3 পূৰণ 5 পূৰণ 7 যদি আমি কেনেকৈ ভাঙিব যদি আমি ছুটি হৰণ নিয়মে কৰোঁ 5 যদি হৰণ কৰোঁ 5 দুগুণ 10 5 গুণ 5 21 হৈ গ'ল আকৌ যদি কৰোঁ 3 7 গুণ 21 তাৰমানে 5 পূৰণ 3 পূৰণ 7 এই গোটেইকেইটা মৌলিক সংখ্যা গতিকে বা 3 পূৰণ 5 পূৰণ 7 এইটো একে কথা 70 যদি আমি কৰোঁ 2 কৰোঁ 2 7 খন কৰিলে আমি 3 বাৰ দিম 2 3 গুণ 6 এবাৰ দিলে 5 আকৌ যদি 5 কৰোঁ 5 7 গুণ 35 2 5 7 গোটেইকেইটা মৌলিক সংখ্যা গতিকে আমি লিখিম 2 পূৰণ 5 পূৰণ 7 6 নম্বৰ প্ৰশ্ন দিছে মৌলিক উৎপাদকীকৰণৰ সহায়ত 225 সংখ্যাটো 45ৰে বিভাজ্য হয় নে নহয় দেখুওৱা এইটো 3 নম্বৰ আছে 7 নম্বৰটো দিছে 100 সংখ্যাটোৰ উৎপাদক বিষয় আঁকা
মৌলিক ৰূপান্তৰীকৰণৰ সহায়ত এতিয়া যদি আমি আকো 225 সংখ্যাটো 45 ৰে বিভাজ্য হয় নে নহয় মৌলিক ৰূপান্তৰীকৰণৰ সহায়ত দেখুৱা এতিয়া 225 সংখ্যাটো আমি ভাঙিম 225 সংখ্যাটো ভাঙিলে হ'ব 5 পূৰণ 3 পূৰণ 3 পূৰণ 5 এতিয়া চাওঁ আমি 225 এটা চুটি হৰণীয় ইয়াত ভাঙি দেখাইছো মই 5 4 গুণ 20 5 5 গুণ 25 আকৌ কৰিলে যদি 5 5 9 গুণ 45 আকৌ যদি কৰোঁ 3 3 গুণ 9 তাৰ মানে 3 দুটা 5 দুটা ইয়াত 3 দুটা আছে আৰু 5 দুটা হৈ আছে 45 টো যদি আমি ভাঙো আমি 45 টো ভাঙো 5 9 গুণ 45 আৰু 3 3 গুণ 9 5 পূৰণ 3 পূৰণ 3 বা 3 দুটা আৰু 5 এতিয়া চাওঁ আমি 3 পূৰণ 3 আৰু 5 3 পূৰণ 3 আৰু 5 ইয়াতো আছে এতিয়া 225 ৰ মৌলিক ৰূপান্তৰীকৰণত 45 ৰ মৌলিক ৰূপান্তৰীকৰণ এই গোটেইখিনি ইয়াত সোমাই আছে এই গোটেইখিনি ইয়াত সোমাই আছে গতিকে 225 সংখ্যাটো 45 ৰে বিভাজ্য গতিকে আমি লিখিম ইয়াত যেহেতু 225 ৰ মৌলিক ৰূপান্তৰীকৰণত 45 ৰ মৌলিক ৰূপান্তৰীকৰণ সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত গতিকে 225 সংখ্যাটো 45 ৰে বিভাজ্য 7 নম্বৰ পঞ্চটো 100 ৰ মৌলিক ৰূপান্তৰীকৰণ আমি লিখিব লাগে 2 লগত 50 পূৰণ কৰিলে 100 হ'ব আকৌ 2 লগত 25 পূৰণ কৰিলে 50 হ'ব 5 5 গুণ 25 গতিকে 100 সংখ্যাটো কিমান হ'ব 2 পূৰণ 2 5 পূৰণ 5 225 ৰ যিকোনো তিনিটা গণিতক লিখা 3 নম্বৰ আছে 3 ৰে বিভাজ্য হোৱা 4 অংক বিশিষ্ট যিকোনো তিনিটা সংখ্যা লিখা তলৰ সংখ্যাৰ পৰা মৌলিক ৰূপান্তৰীকৰণ কৰা 108 আৰু 210 225 ৰ যিকোনো তিনিটা গণিতক লিখা গণিতক মানে হ'ল গুণ মানে হৈ গ'ল পূৰণ 225 সংখ্যাৰ লগত আমি যিকোনো তিনিটা সংখ্যা পূৰণ কৰি যিকিটা সংখ্যা পাম সেইকিটাই হৈছে 225 ৰ গণিতক 225 ৰ লগত মই 2 পূৰণ কৰিছো 450 450 টো 225 ৰ গণিতক 225 ৰ লগত মই 3 পূৰণ কৰিছো 675 পাইছো 225 ৰ লগত 4 পূৰণ কৰিছো 900 পাইছো তোমালোকে অইন সংখ্যাও পূৰণ কৰিব পাৰা গতিকে যিকোনো তিনিটা গণিতক হ'ব পাৰে 450 675 আৰু 900 তলৰ সংখ্যাৰ পৰা মৌলিক ৰূপান্তৰীকৰণ কৰা এটা মৌলিক ৰূপান্তৰীকৰণ 1082 যদি ভাঙো আমি 2 5 গুণ 10 2 4 গুণ 8 2 যদি 5 হৰণ কৰোঁ 2 2 গুণ 4 1 থাকিলে 14 হৈ গ'ল 2 7 গুণ 14 3 9 গুণ 27 আৰু 3 3 গুণ 9 তাৰ মানে 108 মানে কিমান হ'ব 2 পূৰণ 2 3 3টা পূৰণ আছে তেনে 210 টো কিমান হ'ব 3 যদি ভাঙো 3 7 গুণ 21 0 2 কৰিলে 2 3 গুণ 6 1 থাকিলে 10 হৈ গ'ল 2 5 গুণ 10 আকৌ 7 5 গুণ 35 তাৰমানে 3 পূৰণ 2 7 পূৰণ 5 এটো হল মৌলিক ৰূপান্তৰীকৰণ গোটেইকেইটা মৌলিক সংখ্যা হ'ব লাগিব তাৰপিছত কৈছে 3 ৰে বিভাজ্য হোৱা 4 অংক বিশিষ্ট যিকোনো তিনিটা সংখ্যা লিখা ইয়াত কৈছে 4 অংক বিশিষ্ট সংখ্যা 3 ৰে বিভাজ্য হোৱা 3 ৰে বিভাজ্যতাৰ নিয়মটো যদি মনত পেলাও কোনোটা সংখ্যা 3 ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ অংককেইটাৰ যোগফলটো 3 ৰে বিভাজ্য হয় এতিয়া 4000 এটো সংখ্যা আছে আমি 4203 এতিয়া 4203 টো কি অংক আছে 4 2 0 আৰু 3 আমি যদি এটা যোগ কৰোঁ 4 2 0 আৰু 3 4 ৰে 6 6 3 কিমান হৈ গ'ল 9 তে এই 9 সংখ্যাটো 3 ৰে বিভাজ্য 3 3 গুণ 9 যেতিয়া সংখ্যাটোৰ অংককেইটাৰ যোগফলটো যদি 3 ৰে বিভাজ্য হৈ গ'ল এই গোটেই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব তাৰ পিছতো কৈছে 3564 ইয়াৰ অংককেইটা আমি যোগ কৰোঁ 3 5 6 আৰু 4 3 5 6 আৰু 4 3 পাছে 8 8 6 14 14 4 হৈ গ'ল 18 18 সংখ্যাটো যদি আমি 3 ৰে বিভাজ্য হ'ব কাৰণ 3 6 গুণ 18 গতিকে এই গোটেই সংখ্যাটো 3 ৰে বিভাজ্য তেনেহ'লে এটো চাওঁ আমি 6933 6 9 15 15 3 18 18 3 হৈ গ'ল 21 6 9 3 আৰু 3 কিমান হৈ গ'ল 21 21 টো 3 ৰে বিভাজ্য কাৰণ 3 7 গুণ 21 গতিকে 3 ৰে বিভাজ্য 4টা অংক বিশিষ্ট যিকোনো তিনিটা সংখ্যা আমি এই তিনিটা লিখিলো তোমালোকে অন্য ধৰণেও লিখিব পাৰা বেলেগ সংখ্যাও তোমালোকে লিখিব পাৰা 10 নম্বৰ প্ৰশ্ন এটা বৰ্গৰ পৰিসীমা আৰু কালি সমান হলে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এটো তোমালোকৰ 6 নম্বৰ পাঠটোৰ পৰা প্ৰশ্ন দিছো এটা চাওঁ আমি বৰ্গৰ পৰিসীমা আৰু কালি সমান হলে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা যেহেতু আমাক এটা বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিবলৈ কৈছে গতিকে আমি এটা বাহুৰ দৈৰ্ঘ্য আমি ধৰি লৈছো ধৰা হল বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য a একক বুলি ধৰিছো আমি a বুলি ধৰিছো আমি জানো যে বৰ্গৰ পৰিসীমা সমান 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য
আমি এটা ভাগৰ দৈৰ্ঘ্য কিমান ধৰিছিলোঁ a বুলি ধৰিছিলোঁ a একক বুলি ধৰিছিলোঁ গতিকে 4 লগত a একক পূৰণ কৰিছোঁ কিমান হৈছে 4a একক হ'ল আকৌ আমি জানো বৰ্গটোৰ কালি বাহু স্কয়াৰ মানে বাহু পূৰণ বাহু স্কয়াৰ মানে বাহু দুটা পূৰণ হৈ আছে আমি বাহুটোৰ দৈৰ্ঘ্য ধৰিছিলোঁ a বুলি ধৰিছিলোঁ a দুটা পূৰণ কৰিলে কিমান হ'ব a স্কয়াৰ বৰ্গ একক আকৌ আমাক কি বুলি কৈছে বৰ্গটোৰ পৰিসীমা আৰু বৰ্গটোৰ কালি সমান পৰিসীমা হ'ল 4a আৰু কালি কিমান হৈ গ'ল a স্কয়াৰ বৰ্গ একক দে 4a 4 পূৰণ a স্কয়াৰ মানে কি a পূৰণ a দুটা a পূৰণ হৈ আছে তে a পূৰণ a টো আমি এফালে ৰাখিছোঁ আৰু 4a টো আমি সমান চিহ্ন হেতু সাইডে দি লৈছোঁ এতিয়া আমি যদি ইয়াত এটা a ৰাখোঁ এটা a ইয়াৰ তলত হৰণ হৈ যাব এতিয়া আমি a দুটা কাটি দিলোঁ কিমান থাকিলে 4 গতিকে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হৈ গ'ল 4 একক তাৰ পিছতে চাওঁ আমি 4 ৰে বিভাজ্য হোৱা 5 অংক বিশিষ্ট যিকোনো তিনিটা সংখ্যা লিখা ইয়াত 3 নম্বৰ আছে 4 ৰে বিভাজ্য আমি নিয়মটো মনত পেলাব লাগিব 4 ৰে বিভাজ্য হ'লে সংখ্যাটোৰ শেষৰ অংক দুটা 4 ৰে বিভাজ্য হ'ব লাগিব এতিয়া এটা 5 অংক বিশিষ্ট আমি সংখ্যা লিখিছোঁ ইয়াত 5টা অংক আছে এতিয়া আমি শেষৰ দুটা অংকৰে গঠিত সংখ্যাটো চাওঁ 12 আছে 12 টো 4 ৰে বিভাজ্য হ'ব কাৰণ 4 3 গুণ 12 গতিকে এই গোটেই সংখ্যাটো 4 ৰে বিভাজ্য হ'ব ইয়াত শেষৰ অংক দুটা আছে 32 4 8 গুণ 32 হৈ গ'ল এই 32 সংখ্যাটো 4 ৰে বিভাজ্য হ'ব ইয়াত 20 হৈ গ'ল শেষৰ অংক দুটা 20 গতিকে 4 5 গুণ 20 তাৰ পিছৰ প্ৰশ্নটো কৈছে আমাক 4.5 সেন্টিমিটাৰ বাহু বিশিষ্ট সুষম পঞ্চভুজ এটাৰ পৰিসীমা নিৰ্ণয় কৰা এতিয়া এটো হল সুষম পঞ্চভুজ মানে হৈ গ'ল আটাইকেইটা বাহু সমান আটাইকেইটা বাহুৰ দৈৰ্ঘ্যটো সমান সবতে কৈছে 4.5 আমি পৰিসীমা মানে কি আহিছিল কি বাহুবোৰৰ দৈৰ্ঘ্যৰ যোগফল ইয়াত যেটা বাহু থাকে বাহুকেইটাৰ দৈৰ্ঘ্যৰ যোগফল আমি ইয়াত লিখি লৈছো সুষম পঞ্চভুজৰ বাহুৰ দি 4.5 সেন্টিমিটাৰ দে সুষম পঞ্চভুজৰ পৰিসীমা ইয়াত যেটা 5টা বাহু আছে গতিকে এটা বাহুৰ দীঘৰ লগত আমি 5 টো পূৰণ কৰি দিছো গতিকে 5 পূৰণ 4.5 এটা পূৰণ কৰি দেখাইছো 5 * 5 = 2 5 * 2 = 22.5 সেন্টিমিটাৰ হ'ব 13 প্ৰশ্ন দিছে 54 সেন্টিমিটাৰ পৰিসীমাৰ সমবাহু ত্ৰিভুজ এটাৰ এটা বাহুৰ মাপ কিমান হ'ব ইয়াত কৈছে সমবাহু ত্ৰিভুজ মানে হয় আটাইকেইটা বাহু সমান এটো সমবাহু ত্ৰিভুজ আটাইকেইটা বাহু সমান আৰু পৰিসীমা কিমান দিয়া আছে 54 গতিকে পৰিসীমাটোক আমি এটা বাহুৰ মাপে হৰণ কৰি দিলে পৰিসীমাটোক আমি 3 ৰে হৰণ কৰি দিলে আমি এটা বাহুৰ মাপ পাই যাম যেটা তিনটা বাহু ইয়াত সমান গতিকে এটা বাহুৰ মাপ হ'ব পৰিসীমাটোক আমি 3 ৰে হৰণ কৰি দিছো 3 ৰে কেলে হৰণ কৰিছো ইয়াত তিনটা বাহু আছে আৰু গোটেইকেইটা বাহু সমান 54 ক 3 ৰে হৰণ কৰিলে কিমান পাম আমি 18 সেন্টিমিটাৰ গতিকে এটা বাহুৰ মাপ কিমান হ'ব 18 সেন্টিমিটাৰ 14 নম্বৰ প্ৰশ্নটো চাওঁ আমি 150 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ উদ্যান এখনৰ প্ৰতি মিটাৰত 25 টকা হাৰত চাৰিকাষে বেৰ দিয়াৰ খৰচ নিৰ্ণয় কৰা এখন হল বৰ্গাকৃতিৰ বাগিচা ইয়াৰ প্ৰতিটো বাহু দি 150 মিটাৰ ইয়াৰ কৈছে কি বাগিচাখনৰ চাৰিওফালে বেৰ দিছে বেৰা লগাইছে গতিকে মুঠ খৰচ কিমান হ'ব খৰচ দিছে যদি আমাক বাহুৰ মান দিয়া আছে আমি কি কৰোঁ বাগিচাখনৰ প্ৰথমতে আমি পৰিসীমাটো উলিয়াই লওঁ চাৰিসীমাৰ মুঠ দৈৰ্ঘ্যটো আমি উলিয়াই লওঁ যেটো এখন বৰ্গাকৃতি বাগিচা আমি লিখি লৈছো বৰ্গাকৃতি উদ্যান এখনৰ বাহু দি 150 মিটাৰ উদ্যানখনৰ পৰিসীমা বৰ্গৰ পৰিসীমা আমি পাইছিলো কি 4 পূৰণ এটা বাহুৰ দিশ 4 পূৰণ এটা বাহুৰ দিশ আমি বৰ্গৰ পৰিসীমা পাইছিলো গতিকে 4 লগত 150 পূৰণ কৰিছে কিমান হৈছে 600 মিটাৰ এতিয়া বাগিচাখন উদ্যানখনৰ পৰিসীমা কিমান হৈ গ'ল 600 মিটাৰ আকৌ আমাক কৈছে কি উদ্যানখনৰ চাৰিওফালে 1 মিটাৰ বেৰা দিওঁতে খৰচ হয় 25 টকা যদি 1 মিটাৰ বেৰা দিওঁতে 25 টকা খৰচ হয় 600 মিটাৰ বেৰা দিওঁতে আমাক কিমান লাগিব বেছি লাগিব গতিকে 600 লগত আমি 25 টো পূৰণ কৰিছো গতিকে 600 মিটাৰ বেৰা দিওঁতে কিমান খৰচ হ'ব 600 পূৰণ 25 এটা পূৰণ কৰিলে হ'ব 15000 টকা গতিকে 150 মিটাৰ বাহুৰ বৰ্গাকৃতি উদ্যানৰ চাৰিকাষে বেৰা দিয়া খৰচ হ'ব 15000 টকা হ'ব তাৰ পিছৰ প্ৰশ্ন কৈছে আমাক 15 নম্বৰ প্ৰশ্নটো ইয়াত আমাৰ চিত্ৰ দিছে এই চিত্ৰটোত আমি 24ৰ উৎপাদক আৰু 30ৰ উৎপাদক আৰু ইয়াত এই মাজৰ ঘৰটোত বহাব লাগিব
সাধাৰণ উৎপাদকখিনি বহাব লাগিব আমি এই মাজৰ যিটো কটাকটি কৰা অংশ আছে ইয়াত চাওঁ আমি উত্তৰটো এতিয়া আমি 30ৰ উৎপাদকখিনি উলিয়াই ল'ব লাগিব 30ৰ উৎপাদক বুলি আমি জানিব লাগিব 1 2 3 5 6 10 15 আৰু 30 এইকেইটা হ'ল 30ৰ উৎপাদক আকৌ 24ৰ উৎপাদক হ'ব 1 2 3 4 6 8 12 আৰু 24 এতিয়া 30 আৰু 24ৰ সাধাৰণ উৎপাদক কি কি হ'ব ইয়াত কোনকেইটা মিলি আছে 1 টো মিলি আছে 2 মিলি আছে 3 মিলি আছে আৰু 6 মিলি আছে এইকেইটা হ'ল সাধাৰণ উৎপাদক 1 2 3 আৰু 6 গতিকে সাধাৰণ উৎপাদক কিটা হ'ব 1 2 3 আৰু 6 গতিকে এই সাধাৰণ উৎপাদক কিটা 1 2 3 আৰু 6 যিকেইটা সাধাৰণ উৎপাদক আছে সেইকেইটা আমি এই কটাকটি কৰা অংশটো লিখিম 1 2 3 আৰু 6 এইকেইটাৰ বাদে ইয়াত কৈছে 24ৰ উৎপাদক 24ৰ উৎপাদক 1 2 3 আৰু 6 বাদে বাকি কি থাকিলে 4 8 12 আৰু 24 থাকিলে আমি ইয়াত লিখিম 4 8 12 আৰু 24 তেনেকৈ 30ৰ উৎপাদক 1 2 3 আৰু 6 বাদে বাকি কি থাকিলে 5 10 15 30 ইয়াত লিখিম 5 10 15 আৰু 30 তাৰপিছত কৈছে আমাক কাখৰ চিত্ৰৰ কোনবোৰৰ মাপ নিৰ্ণয় কৰে ইয়াত 5 নম্বৰ দিছে আৰু কোনকেইটা দিছে আমাক এইকেইটা কোন AOE EOD COD DOB আৰু BOE এটা কোন দিছে আমাক প্ৰথম কোনটো চাওঁ আমি DOB আমি এই চিত্ৰটো চাওঁ যদি আমি এই চিত্ৰটোৰ বেলেগকৈ আমি আঁকি চাম যদি এডাল ৰেখা নাই বুলি ভাবোঁ আমি অকল এডাল ৰেখা আছে এডাল আছে এইটো BO এইটো A আছে এতিয়া এই মাজৰ কোণটো কিমান এইটো ইংৰাজী L আখৰৰ নিচিনা লাগিছে L আখৰ হৈছে L আখৰ হ'লে এই মাজৰ কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হয় এই কোণটো আকৌ ভাগ হৈ আছে এফালে কিমান লিখি আছে OD বুলি দিছে এইটো OD এই গোটেই দুইটা কোণৰ যোগফল কিমান ডিগ্ৰী বুলি ক'লে মই 90 ডিগ্ৰী তেতিয়াহ'লে মাজৰ কোণটো কিমান দি আছে 60 ডিগ্ৰী ডাঙৰ কোণটো হৈ গ'ল BOA এই কোণটো কিমান ডিগ্ৰী হৈ গ'ল ডাঙৰ কোণটো 90 ডিগ্ৰী আছিলে গতিকে তেতিয়াহ'লে এই সৰু কোণটো কিমান হ'ব BOD 90 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী বিয়োগ কৰিলে এইটো 30 ডিগ্ৰী হ'ব এই কোণটো তেতিয়াহ'লে কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী সেইটোকে মই ইয়াত দেখাইছোঁ BOA এই গোটেই কোণটো হৈ গ'ল 90 ডিগ্ৰী আছিলে এইটো সমকোণ তাৰপিছত AOD ইয়াৰ পৰা মই বিয়োগ কৰিছোঁ AOD এইটো 60 ডিগ্ৰী 90 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী বিয়োগ কৰিলে কিমান ডিগ্ৰী পালোঁ 30 ডিগ্ৰী পালোঁ তাৰ পিছৰ কোণটো দিছে আমাক BOE এতিয়া চাওঁ আমি BO আৰু E এইটো কোণ এইটো চিত্ৰটো একেই আমি যদি এডাল ৰেখা আছে এডাল ধৰি লৈছোঁ আমি এইটো B এইটো O এইটো C এতিয়া এই কোণটো কিমান ডিগ্ৰী হ'ল BOC এইটো ইংৰাজী L আখৰ হৈছে এইটো 90 ডিগ্ৰী হয় এই কোণটো আকৌ দুভাগ হৈ আছে 45 ডিগ্ৰী এই কোণটোৰ নাম দিছে E এই দুইটা কোণৰ যোগফল 90 ডিগ্ৰী এটা কোণ যদি 45 ডিগ্ৰী হ'ল এই কোণটো কিমান ডিগ্ৰী হ'ব তেতিয়াহ'লে 90 ডিগ্ৰী পৰা আমি 45 বিয়োগ কৰিলে 45 ডিগ্ৰী পাম গতিকে BOC ৰ পৰা আমি বিয়োগ কৰিছোঁ এইটো BOC এই কোণটো 90 ডিগ্ৰী আছিলে তাৰ পৰা আমি কোনটো কোণ বিয়োগ কৰিছোঁ এই কোণটো বিয়োগ কৰিছোঁ COE এই COE কোণটো দিয়া আছে আমাক 45 ডিগ্ৰী এইটো বিয়োগ কৰিছোঁ কিমান ডিগ্ৰী পালোঁ আমি 45 ডিগ্ৰী এইটো কোণ 45 ডিগ্ৰী পালোঁ আকৌ উলিয়াবলৈ দিছে আমাক AOE এইটো কোণ AOE এতিয়া AOE কোণটো এই কোণটো আমি যদি ইয়াত আঁকি দেখাওঁ এইটো AOE কোণ বুলি ক'লে কি হ'ব এই দুটা কোণ হ'ব এতিয়া এই কোণটো BOA এইটো আমি 90 ডিগ্ৰী পাইছিলোঁ আৰু অলপ দেৰি আগতে পালোঁ আমি BOE এইটো পালোঁ আমি 45 ডিগ্ৰী আৰু এইটো পালোঁ 90 ডিগ্ৰী দুইটা কোণ যোগ কৰি দিলে আমি AOE কোণটো পাম গতিকে 45 ডিগ্ৰী AOE কোণটো কিমান BOE প্লাছ AOB ইকুৱেল টু 45 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী 135 ডিগ্ৰী পাইছোঁ এই কোণটো তেতিয়াহ'লে কিমান ডিগ্ৰী হ'ব 135 ডিগ্ৰী আকৌ EOD কোণটো চাওঁ আমি EOD এইটো কোণ এই কোণটো হ'লে কি হ'ব এই আমি ভিতৰৰ কোণটো পালোঁ 45 ডিগ্ৰী পালোঁ আৰু এই কোণটো পালোঁ আমি 30 ডিগ্ৰী পালোঁ তেতিয়াহ'লে EOD এই দুটা কোণৰ যোগফল হ'ব 45 ডিগ্ৰী আৰু 30 ডিগ্ৰী যোগ কৰিলে কিমান ডিগ্ৰী পাম 75 ডিগ্ৰী পাম গতিকে
EOD BOE plus DOB 45 ডিগ্ৰী plus 30 ডিগ্ৰী 75 ডিগ্ৰী হেকৰটো আছে COD এইটো কোণ হ'বলৈ হ'লে COD আমি COD কোণটো পাবলৈ হ'লে এই মাজৰ 90 ডিগ্ৰী কোণটো আৰু এই 30 ডিগ্ৰী কোণটো যোগ কৰিব লাগিব 90 ডিগ্ৰী কোণটো হৈছে BOC এটো সমকোণ আকৌ BOD কোণটো 30 ডিগ্ৰী গতিকে আমি COD দুটা কোণ পাম কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী 30 যোগ কৰিলে 120 ডিগ্ৰী হ'ব ইয়াত আমি দেখিছো BOC plus BOD 90 ডিগ্ৰী plus 30 ডিগ্ৰী ইকুৱেল টু 120 ডিগ্ৰী তাৰ পিছৰ দিছে আমাক দণ্ডচিত্ৰ আকা ইয়াত 6 নম্বৰ দিছে এইবোৰ শ্ৰেণী শিক্ষাৰ্থী সংখ্যা সপ্তম ষষ্ঠ সপ্তম অষ্টম নৱম দশম এইবোৰ শিক্ষাৰ্থী সংখ্যা আছে 75 30 45 55 70 এতিয়া এই তথ্য দণ্ডচিত্ৰ আকতে প্ৰথমতে আমি এই তথ্যখিনি সংখ্যাখিনি চাই ল'ব লাগিব সংখ্যাখিনি কোনটো সংখ্যাৰে বিভাজ্য হ'ব ইয়াত দিছে 75 30 45 55 70 এই গোটেইখিনি সংখ্যা 5 ৰে বিভাজ্য গোটেইখিনি সংখ্যা 5 ৰ গুণিতক গতিকে আমি স্কেলটো আমি কিমান লম স্কেলটো আমি 5 কে লম যেতিয়া আমি ইয়াত স্কেল লম স্কেলটো আমি 5 কে লম কাৰণ কেলে 5 ৰে এই গোটেই সংখ্যাখিনি বিভাজ্য হ'ব 5 ৰ লগত 15 গুণ গলে 75 হ'ব 5 6 গুণ 30 হ'ব 5 9 গুণ 45 হ'ব 5 11 গুণ 55 হ'ব আৰু 5 14 গুণ 70 হ'ব গতিকে আমি স্কেলটো কিমান লম উলম্ব ৰেখাত 1 একক সমান 5 জন ছাত্ৰ ছাত্ৰী এডাল হল উলম্ব ৰেখা তাৰ পৰা আমি 5 কে যাম এনেকৈ গৈছো 5 10 15 20 তেনেকৈ প্ৰতি ঘৰ আমি 5 5 কে গৈ আছো ইয়াত 5 জন শিক্ষাৰ্থী 10 জন শিক্ষাৰ্থী 15 জন শিক্ষাৰ্থী ইয়াত আমি প্ৰথমটো হৈছে ক্লাস 6 ত আছে 75 হলে আমি এটো ষষ্ঠ শ্ৰেণী আমি লিখিছো 75 আমি যদি হিসাব কৰো 75 হৈ গল এটো গতিকে এটো হ'ব ষষ্ঠ শ্ৰেণী 75 আমি লিখিলো তলত আমি ষষ্ঠ শ্ৰেণী লিখিম আকৌ সপ্তম শ্ৰেণীত আছে কিমান 30 ইয়াত 30 আছে 30 লগে দেখিছো আমি অষ্টম শ্ৰেণীত আছে 45 মানে আমি হিসাব যদি কওঁ এটো 45 ইয়া বনে এটো 45 হ'ব তাৰ পিছৰটো কৈছে আমাৰ নৱম শ্ৰেণী আছে 55 নৱম শ্ৰেণী আমি যদি 55 হিসাব কৰোঁ এটো 55 হ'ব আৰু হেখন দশম শ্ৰেণী আছে 70 এটো দশম শ্ৰেণী 70 দণ্ডচিত্ৰত আকতে আমি কি কৰিম এই দণ্ডবোৰ মাজৰ যিটো মাজৰ ঘৰ কিটা গেপছ কিটা সমান থাকিব লাগিব ইয়াত আমি ষষ্ঠ সপ্তম অষ্টম নৱম দশম এডাল হ'ল আনুভূমিক ৰেখাত আমি কি ৰাখিছো এইটো শ্ৰেণীখিনি দেখিছো আৰু এডাল হৈ গল উলম্ব ৰেখাত আমি কি শিক্ষাৰ্থী সংখ্যা লিখিছো আৰু আমি ইয়াত স্কেলটো লিখিব লাগিব এতিয়া প্ৰশ্ন আজিলে ইমানখিনি